আমাৰ সেন্ট্ৰেল গভৰ্ণমেণ্টৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এটা অৰ্গেনাইজেশ্যন ইয়াতে অৰ্গেনাইজেশ্যন নামটো হৈছে নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ অন পিক আৰু ICAR আণ্ডাৰত এটা ডিপাৰ্টমেণ্ট বা অফিচ আৰু এইটো আছে গুৱাহাটীৰ ৰাণীত তো এড্ৰেছ ইয়াত দেখিছে আপোনালোকে ৰাণী গুৱাহাটীত আছে তো ইয়াতে কিছু সংখ্যক ইয়ং প্ৰফেশ্যনেল নিযুক্তিৰ কাৰণে ৱাকিং ইণ্টাৰভিউ হ'ব আৰু ৱাকিং ইণ্টাৰভিউটো কেতিয়া হ'ব ইয়াত দিয়া আছে ইয়াত কেৱল টাইমটো আপোনালোকে মন কৰিব যিসকলে ৱাক ইণ্টাৰভিউ যাব তেওঁলোকে 9:30 AM to 10:30 AM ভিতৰত ৰিপৰ্ট কৰিব লাগিব কি ভেকেন্সি আছে সেইখিনি আমি চাম কোৱালিফিকেশ্যন কি লাগিব গোটেইখিনি চাম তাৰ আগত সকলোকে এবাৰ ৰিকুৱেষ্ট কৰিম যদিহে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ জব ইনফৰমেশ্যনৰ কাৰণে আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত তো প্ৰথমতে ইয়ং প্ৰফেশ্যনেল টু দুটা ভেকেন্সি আছে আৰু কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট MSc or MPSc MTech in life science or veterinary science or biotechnology from recognized university আৰু desirable qualification experience in cell culture techniques যিসকলে এই লাইনৰ ষ্টাডি কৰিছে তেওঁলোকে গম পাব ৰিমুনেশ্যন হ'ব 42,000 per month আৰু ডেট অফ ইণ্টাৰভিউ হৈছে 8 September 2025 তাৰপিছত এজ লিমিটটো দিয়া আছে ইয়াত মিনিমাম 21 মেক্সিমাম 45 years আৰু এজ পাৰ ৰিলেক্সেশ্যন গভৰ্ণমেণ্ট ৰিলেক্সেশ্যন পাব এজৰ ক্ষেত্ৰত তাৰপিছত ইয়ং প্ৰফেশ্যনেল টু আৰু এটা ভেকেন্সি আছে এইটো কোৱালিফিকেশ্যন হৈছে ছেম MSc MTech in life science or 5 years bachelor of veterinary science আৰু এক্সপিৰিয়েঞ্চ লাগিব এক্সপিৰিয়েঞ্চ ইন মলিকুলাৰ বায়'লজি or experience in handling research work on peak knowledge of computer application IT আৰু remuneration 42,000 আৰু এই পোষ্টৰ কাৰণত ইণ্টাৰভিউ হ'ব 8 Septemberত তাৰপিছত নেক্সট আছে ইয়ং প্ৰফেশ্যনেল টু ওৱান এটা ভেকেন্সি আছে ফাইনেন্স আৰু একাউণ্টছৰ কাৰণে এইটো কোৱালিফিকেশ্যন BCom BBA or BBS with 60% marks and CA Inter or ICWA Inter with minimum 1 year experience in finance and accounts related matter তাৰপিছত নাইবা BA BCom BSc BA BCom BBA BBS with 60% with MBA finance and 1 year experience আৰু remuneration of 42,000 per month আৰু ইয়াতে ইণ্টাৰভিউ ডেটটো হ'ব 9 September হ'ব আৰু এই পোষ্টৰ কাৰণে ফাইনেন্স আৰু একাউণ্টছৰ যিটো ইয়ং প্ৰফেশ্যনেল ভেকেন্সি আছে ইয়াতে আৰু বেলেগ কোৱালিফিকেশ্যন কিছুমানো আছে এইসকলে এপ্লাই কৰিব পাৰিব তাৰপিছত এটা আছে ইয়ং প্ৰফেশ্যনেল এডমিন ছেকশ্যনৰ কাৰণে লাগে কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন with minimum 2 years experience in administration and remuneration 30,000 per month আৰু ইণ্টাৰভিউ ডেট হ'ব 9 September তো 9 Septemberত যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে যাব লাগিব আৰু যোৱাৰ আগত আপোনালোকে এই কোৱালিফিকেশ্যনখিনি চাই যাব মই এই যিটো এডভাৰটাইজমেণ্ট ইয়াৰ লিংকটো মই আপোনালোকক দি দিম ডেছক্ৰিপশ্যন বক্সত দি দিম তাতে ক্লিক কৰিলে আপোনালোকে লিংকটো পাব আৰু যিখিনি ইনষ্ট্ৰাকশ্যন আছে ইয়াত চাব পাৰিব চাই পেলাই তাৰ লগতে ইয়াত ফৰ্ম এখন আছে এই ফৰ্মখন ফিল আপ কৰি পেলাই যাব লাগিব গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এই যিখিনি ইনষ্ট্ৰাকশ্যন দিয়া আছে এইখিনি ফ'ল' কৰি পেলাই এপ্লাই কৰিব পাৰিব আৰু ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম তাতে আপোনালোকে চাই পেলাই যিখিনি ক্ৰাইটেৰিয়া আছে সেই গোটেইখিনি এনালাইচিছ কৰি পেলাই এপ্লাই কৰিব লাগিব